নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নামৰ মহিমা প্ৰথম খণ্ড পদ। ৰাম নিগদতি শুক শুনা নিপনি শবদে দূতৰ বচন শুনি চাৰি পাৰি সাৰে ডাকিয়া বোলয় ঐৰে জমৰ কি কৰ জানো নজান একো মহিমা নামৰ যতে কহিলি মানে সবে মায়াময় কোন পৰমাৰ্থ ধৰ্ম নজান নিশ্চয় এই মতে কৰ পাপী জগত কে নাশ ৰাজা ভাল ভৈলে তাৰ ভাল হুৱে দাস কিছু নজান সদন্দি বা কলা গে যাক পাইলে ক ধৰ্মে ধৰ্ম ৰাজাৰ সভাক নিষ্পাপিক কৰে দণ্ড কিনো মহাকস্ত্ৰ জানিলো এবে সে জগত ভৈল নস্ত্ৰ শিষে মহাসাধু পুত্ৰ বত পালে প্ৰজা কৰে সমুচিত শাস্ত্ৰী শিষে ধৰ্ম ৰাজা অনাদোষে দণ্ড নুহি ৰাজাৰ লক্ষণ ভৈল নস্ত্ৰ লৈবে লোকে কাহাত্ৰ শৰণ শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম দেখা দেখি অন্যে আকে বোলে ধৰ্ম পাছক লাগিয়া সেই প্ৰৱৰ্তি যায় সেহি মত ভৈলা ধৰ্ম ৰাজাৰ নাই মহাজ্ঞানী জানি কৃষ্ণে থৈলা ৰাজা পাতি কৰিবে কপাত্ৰ কি সমুচিত শাস্ত্ৰী সেই জমে কৰে যেবে ধৰ্মত বিঘাত ভৈল নস্ত্ৰ লৈবে লোকে কাহাত্ৰ সঞ্জাত যেন সাধু দেখি খবৰ চথা পিথৈল
কুলাত শীতান দিয়া সুখেনি দাগল তাক মাৰি তাহাৰ খবৰ চলয়া যাই সেই মতে ভৈলা ধৰ্ম ৰাজাৰ নাই হেন বাবুলি বাবিতু বিপ্ৰধৰ্ম ভস্ত্ৰ ইহাৰ দণ্ডত তোমাষাৰ কি কষ্ট শুনা সাৱধান হৈয়া ইহাৰ উত্তৰ জানো নজান একো মহিমা নামৰ তোৰা সবে ধৰিলি বিপৰধা নাই নাৰায়ণ নাম উচাৰিলে নিশ্চাই এতেকে কৰিলে ইটো বিপ্ৰেজ থুচিত কোটি জনমৰ পাতকৰ পায়া চিত্ৰ মুখ কপাইলে কহয়া কৰ্মত মুকুত ইহাত অদ্ভুত নেদেখিবা মদূত শুন যমদূত কথা ইটো কোন চিত্ৰ কোটি জনমৰ ভৈল পাপৰ পবিত্ৰ অনিচায়ে নাৰায়ণ নাময়ো চাৰিল মহামুকুটি কপাইলে ইটোয় জামিল হৰি হেন নাম যিটো লোৱে কবাৰ মুখ কজাই বাৰ সিটো ভৈলকা চপাৰ হেন বাবুলি বিনাম কৰ্মৰে সেৱংগ উচাৰিলে কৰ্মৰে সে কৰয় সসাংগ স্বতন্ত্ৰে সাধিবে গতি কিমতে লোকৰ ইটো শংকা নকৰিবি যমৰ কিংকৰ দৈৱ সমে কৰে যেন জলক ভোজন স্নান পানে কেৱল সাধয় প্ৰয়োজন সেই মতে হৰে পাপ নামে কৰ্মে সাংগে কেৱল স্মৰণতে পলাই পাতক বিভংগে নাহি চিন্তায়নি চাতু জনিলো নাম তথাপি পলাই পাপ কম্পিত ৰতৰি
যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ জীৱ ৰাখি হৈম তৈৰত এখনে অন্তৰ নাৰায়ণ আইস বুলিলে কৈ তো পাপী ভৈলে পায়া চিত্ৰ সবে পাপৰ তথাপি অৰ্ধ নামে কৰা মহাপাপৰ পলয় ইটো নিজে উচাৰিলে চাৰিও অক্ষৰ বিষ্ণুৰ চাৰি পাৰিষদে যমদূতক কৈছে যে তোমালোকে যিবিলাক ক'লা এই সকলোবিলাক মায়াময় ধৰ্ম কেৱল তোমালোকে ধৰ্ম পৰমাৰ্থ এয়া একো নাজানা কেৱল পাপীক তোমালোকে দণ্ডহে কৰিব জানা পাপ পুণ্য কি সেই বিষয়ে তোমালোকে নাজানা যে তোমালোকক অধৰ্মই পালে যে নিষ্পাপীকো তোমালোকে দণ্ড কৰা এই বুলি তেওঁলোকক যমদূতক বহুত তিৰস্কাৰ কৰিছে যে এই অধৰ্মত যেতিয়া ভিতৰে অপৰাধ কৰে তাৰ গৈ পেলাই মহাজনক লাগেগৈ যে এয়া গৈ ৰাজসভাত অধৰ্মই গৈ পাইছেগৈ যে এয়া ৰজাৰ লক্ষণ হয় এই বুলি তেওঁলোকক গৰিহণা দিছে যে যমৰ দূতে যিখিনি পাপ কৰিলে ইয়াৰ বিঘাত যমৰাজাত লাগিছে যে এই কথা শুনি কোনে বিশ্বাস কৰিব এই বুলি যমদূতক কৈছে যে তেওঁ অজামিলে যি একাগ্ৰচিতে নাৰ নাম অনিচ্ছায়োজনী লৈছিলে তথাপিতো কোটি জন্মৰ পাপবিলাক তেওঁ নাইকিয়া হ'ল তেওঁ পুনৰ মোক্ষক যাবৰ কাৰণে তেওঁ মুক্ত হ'ল ইয়াত তোমালোকে অদ্ভুত নেদেখিবা এই বুলি বিষ্ণুদূতে যমদূতক কৈছে যে কোটি জন্মৰ পাপ অনিচ্ছাই নাৰ নাম লওঁতেই সকলোবিলাক মষিমূৰ হ'ল যে তেওঁ একো পাপ নাথাকিলে যে নামেই সকলো কৰ্মৰ সুসাংগ কৰে যে যি ৰজাই কৰিব নোৱাৰে প্ৰজাই কৰিব নোৱাৰে তাক ৰজাই সকলো কৰিব পাৰে যে যেনে সিংহই যেতিয়া মহানাদ কৰে তেতিয়া ক্ষুদ্ৰ মৃগ নিজৰ প্ৰাণ ৰাখি পেলাই পলাই যায় ঠিক তেনেকৈ ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগে লগে তাৰ সকলোবিলাক প্ৰায়শ্চিত্ত হয় আৰু তাত কোনো পাপৰ মল নাথাকে যে অৰ্ধ নামে পাপৰ পলয় কৰে যে অজামিলে চাৰি অক্ষৰ নাম নাৰ নাম স্মৰণ কৰোঁতেই তেওঁ সকলো পাপবিলাক ধ্বংস নাইকিয়া হ'ল আৰু তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হৈছে তেওঁ কোনো অসুবিধা বা কোনো পাপৰ মল নাই এই বুলি যমদূতক বিষ্ণুদূতে কৈছে একে নামে যত পাপ সংহৰিতে পাৰে ততে ক পাতৰি পাক কৰিতে নোৱাৰে যে এক নামেই যিমানবিলাক পাপ মষিমূৰ কৰি ধ্বংস কৰিব পাৰে যে মহাপাপী হৈও সিমান পাপ জন্মটো কৰিবলৈ শক্তি নাইকিয়া ইমানতে কৈ আমি ৰাখিছোঁ গুৰু কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰে মোক দাস হে নমানি ক্ষমিও কি পাময় ৰাম ক্ষমিও কি পাময় গুৰু সবাৰ চনত আমি সেৱা জানিছোঁ আমি অল্প মিটিং গুৰু কৃষ্ণ কৃষ্ণ
নাৰায়ণ গুৰু কৃষ্ণ কৃষ্ণ।